নমস্কাৰ দৰ্শকসকল, মই পংকজ খানকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি মই আপোনালোকক এটা বস্তু দেখুৱাম। বস্তু মানে কি আৰু আপোনালোকে ইয়াৰ স্ক্ৰীণত দেখিছেই। এইটো আপুনি হয়তো ওলকবি দেখিছে, আপুনি নহয় সকলোৱে ওলকবি দেখিছে, কিন্তু আমি আজি আপোনালোকক এটা ডাঙৰ জাতৰ ওলকবি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইটো ওলকবি। সাধাৰণতে আমি ওলকবি কিমান ডাঙৰ, ইমান ডাঙৰ মানে এটা আধা কেজি বা এপোৱা 200 গ্ৰাম তেনেকুৱা টাইপৰ মই সচৰাচৰ যিবিলাক মানে ওলকবি আছে সেইবিলাক তেনেকুৱা ওজনৰ হয়। কিন্তু আপোনালোকে এইটো দেখাৰ পাছত ওলকবি যে ডাঙৰো হয়, অলপ বেছি ডাঙৰো হয়, সেয়া ইমান ডাঙৰ হয় যে সেয়া আপোনালোকে গম পাব। এয়া আপোনালোকে দেখিছে। কেৱল আমি এই দেখুৱাইকেইটাই নহয়, আমাৰ কেমেৰামেন আছে পংকজ লাহনে। আপোনালোকক ইয়াত যিকেইটা ওলকবি আছে দেখুৱাবলৈ চেষ্টা কৰিব। গোটেই ওলকবি আমি জানিব পৰা মতে কৃষক মুক্তা দিহিঙীয়া এই ওলকবি খেতি কৰিছে আমাৰ ধেমাজি জিলাৰ নকমৰ কৃষক মুক্তা দিহিঙীয়া। এইখিনিতো আপোনালোকে আমাক দেখুৱাইছে, আপোনালোকে দেখিবলৈ পাইছে। কেৱল এটা বুলিয়ে নহয়, ইয়াত যিকেইটা আছে গোটেইখিনি খুব ডাঙৰ ডাঙৰ। আৰু ইয়াৰ আগতে আমি ইমান ডাঙৰ ওলকবি দেখা নাছিলোঁ। আৰু তেওঁ জানিবলৈ দিছে যে এটা ওলকবি ওজনে 1.5 কেজি, ওজনৰ 1.5 কেজি বা 1 কেজি 200 গ্ৰাম তেনেকুৱা ওজনৰ হয়। আৰু এই ওলকবিটো কি জাতৰ, তেওঁ ক'ত লাভ কৰিছিলে, কেনেকৈ খেতি কৰিছে, কেনেকৈ খেতি কৰাৰ ফলত ইমান ডাঙৰ হৈছে আদি কথাবোৰ আমি কৃষকজনৰ পৰা জানিবলৈ চেষ্টা কৰিম।